মিয়া মানুহখিনি তেওঁলোকে শ্ৰম কৰিবলৈ আহে, পাচলি বিক্ৰী কৰিবলৈ আহে, দোকান দিয়ে, ওলা চলায়, উবাৰ চলায়, বিভিন্ন কাম কৰিব আহে। আৰু এটা কথা মনত ৰাখিব, মিয়া এতিয়া ইমানো পিছপাই থকা নাই। মিয়াই কেৱল ড্ৰেইন চাফা কৰিব অহা নাই। আমাৰ নিচিনা এটা প্ৰজন্ম ইয়াতে গৱেষণা কৰিবলৈ আহিছে। আমাৰ নিচিনা এটা প্ৰজন্ম উচ্চ শিক্ষা ল'বলৈ আহিছে। আমাৰ নিচিনা এটা প্ৰজন্ম GMCHত ডক্টৰ হ'বলৈ আহিছে, ৰয়েল গ্লোবেলত ইঞ্জিনিয়াৰিং কৰিব আহিছে। এটা প্ৰজন্ম USTMত পঢ়ি আছে। আমাৰ নিচিনা এটা প্ৰজন্ম বি বৰুৱা, কটন কলেজ, IIT গুৱাহাটীতো মিয়াৰ ল'ৰা ছোৱালী আজি পঢ়ি আছে। গতিকে মিয়াই খালি এই কাম কৰা, মাটি বেদখল কৰা সেইটো দেখিলেও নহ'ব। আৰু ক'তো মিয়াই বদখল কৰা নাই। মিয়াই ভাড়া লৈ আছে, ভাড়াত আছে। আৰু এইটো এটা পলিটিকেল নেৰেটিভ আৰু এইটো এটা চেণ্টিমেণ্ট ক্ৰিয়েট কৰি উজনি অসমত তেওঁলোকৰ ভেটিটো হৈছে বুলি গম পায়। আৰু অসমৰ বিভিন্ন প্ৰান্তত বণিক গোষ্ঠীত মাটি দিছে। সেই কথাটো তল পেলাবৰ কাৰণে ৰাভা হাছাঙত যে তেওঁলোকে মাটি দিছে, তেওঁলোকে পলাশবাৰীত ৰাভা মানুহখিনিক উচ্ছেদ কৰিছে, তেওঁলোকে যে আপোনাৰ ডিমা হাছাওত মানুহ উচ্ছেদ কৰিছে, কাৰ্বি আংলং ইষ্ট, কাৰ্বি আংলং ৱেষ্ট তাত যে মানুহ উচ্ছেদ কৰিছে, তেওঁলোকে কোকৰাঝাৰত যে মানুহ উচ্ছেদ কৰিছে, বিভিন্ন অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, লখিমপুৰ বিভিন্ন জেগাত ৰামদেৱক যে মাটি দিছে, সেই কথাবোৰ মিছা নেকি? গতিকে এই কথাবোৰ ঢাকিবলৈ 90% মাটিটো তেওঁলোকে জনজাতীয় মানুহ উচ্ছেদ কৰি আছে। এই কথাবোৰ ঢাকিবলৈ মিয়া মানুহৰ ওপৰত, মিয়াৰ কাণ্ডত ভৰি থৈ, মিয়াৰ গাত বুলডোজাৰ থৈ তেওঁলোকে 26ৰ নিৰ্বাচনটো এই বুলডোজাৰ ৰজা হিমন্ত বিশ্ব শৰ্মাই পাৰ কৰিব বিচাৰিছে। মূল কথাটো এইটোৱেই। আৰু এটা কথা স্পষ্ট, মই এতিয়াও কৈছোঁ, আগতেও কৈছোঁ, মিয়া মাটি ফাটি ওলোৱা নাই। মিয়া এই দেশৰ নাগৰিক, এই ৰাজ্যৰ নাগৰিক। গতিকে তেওঁলোকক গৃহহাৰা কৰাৰ যিটো প্ৰক্ৰিয়া সেইটো কৰিব দিয়া নাযায়। গুৱাহাটীত মিয়া মানুহখিনি তেওঁলোকে শ্ৰম কৰিবলৈ আহে, পাচলি বিক্ৰী কৰিবলৈ আহে, দোকান দিয়ে, ওলা চলায়, উবাৰ চলায়, বিভিন্ন কাম কৰিব আহে। আৰু এটা কথা মনত ৰাখিব, মিয়া এতিয়া ইমানো পিছপাই থকা নাই। মিয়াই কেৱল ড্ৰেইন চাফা কৰিব অহা নাই। আমাৰ নিচিনা এটা প্ৰজন্ম ইয়াতে গৱেষণা কৰিবলৈ আহিছে। আমাৰ নিচিনা এটা প্ৰজন্ম উচ্চ শিক্ষা ল'বলৈ আহিছে। আমাৰ নিচিনা এটা প্ৰজন্ম GMCHত ডক্টৰ হ'বলৈ আহিছে, ৰয়েল গ্লোবেলত ইঞ্জিনিয়াৰিং কৰিব আহিছে। এটা প্ৰজন্ম USTMত পঢ়ি আছে। আমাৰ নিচিনা এটা প্ৰজন্ম বি বৰুৱা, কটন কলেজ, IIT গুৱাহাটীতো মিয়াৰ ল'ৰা ছোৱালী আজি পঢ়ি আছে। গতিকে মিয়াই খালি এই কাম কৰা, মাটি বেদখল কৰা সেইটো দেখিলেও নহ'ব। আৰু ক'তো মিয়াই বদখল কৰা নাই। মিয়াই ভাড়া লৈ আছে, ভাড়াত আছে। আৰু এইটো এটা পলিটিকেল নেৰেটিভ আৰু এইটো এটা চেণ্টিমেণ্ট ক্ৰিয়েট কৰি উজনি অসমত তেওঁলোকৰ ভেটিটো হৈছে বুলি গম পায়। আৰু অসমৰ বিভিন্ন প্ৰান্তত বণিক গোষ্ঠীত মাটি দিছে। সেই কথাটো তল পেলাবৰ কাৰণে ৰাভা হাছাঙত যে তেওঁলোকে মাটি দিছে, তেওঁলোকে পলাশবাৰীত ৰাভা মানুহখিনিক উচ্ছেদ কৰিছে, তেওঁলোকে যে আপোনাৰ ডিমা হাছাওত মানুহ উচ্ছেদ কৰিছে, কাৰ্বি আংলং ইষ্ট, কাৰ্বি আংলং ৱেষ্ট তাত যে মানুহ উচ্ছেদ কৰিছে, তেওঁলোকে কোকৰাঝাৰত যে মানুহ উচ্ছেদ কৰিছে, বিভিন্ন অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, লখিমপুৰ বিভিন্ন জেগাত ৰামদেৱক যে মাটি দিছে, সেই কথাবোৰ মিছা নেকি? গতিকে এই কথাবোৰ ঢাকিবলৈ 90% মাটিটো তেওঁলোকে জনজাতীয় মানুহ উচ্ছেদ কৰি আছে। এই কথাবোৰ